নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি ছমাৰ পৰ্টেলত যি মেৰিট লিষ্ট পাব্লিছ কৰাৰ কথা আছে, সেই পাব্লিছ কৰাৰ পিছতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি এডমিশ্যন ডেট আছে, সেই এডমিশ্যন ডেট উল্লেখ কৰিছে। আপোনালোকে এডমিশ্যন কেতিয়া ল'ব পাৰিব তেনেকৈ উল্লেখ কৰিছে। ফাৰ্ষ্ট মেৰিট লিষ্টৰ যি এডমিশ্যন ডেট আছে, সেয়া 20 তাৰিখ আৰু 21 তাৰিখে দিছে। দুদিনৰ ভিতৰত আপোনালোকে এডমিশ্যন ল'ব লাগিব 10 বজাৰ পৰা 4:30 বজাৰ ভিতৰত। আপোনালোকৰ ডকুমেণ্ট লাগিব ডমিচাইল চাৰ্টিফিকেট, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, ইনকম চাৰ্টিফিকেট লাগিব, ক্লাছ 10ৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব, 12ও লাগিব, কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয় লাগিব, OBC কাৰণে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট লাগিব, EWS চাৰ্টিফিকেট যদি এপ্লিকেবল হয় লাগিব। অল ডকুমেণ্ট অৰিজিনেল আপোনালোকে লৈ যাব লাগিব। ই-স্মাৰ্টত এপ্লাই কৰা এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লগত লৈ যাব লাগিব, ফটোকপি। আৰু এডমিশ্যন ফিজ, কোৰ্চ ফিজ এইখিনি ইতিমধ্যে মই যোৱাকালি আপোনালোকৰ ভিডিঅ' জনাইছিলোঁ কিমান আপোনালোকে ফিজ দিব লাগিব। আপোনালোকে নাই চোৱা যদি ভিডিঅ'টো চাই ল'ব কিমান আপোনালোকে এডমিশ্যন টাইমত ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকে এইবোৰ আণ্ডাৰটেকিং এইবোৰ সকলো লৈ যাব লাগিব তেনেকৈ উল্লেখ কৰিছে। ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত হ'ব। যিটো ডিপাৰ্টমেণ্টত আপুনি এপ্লাই কৰিছে, অৰ্থাৎ আপুনি ধৰি লওক পলিটিকেল ছায়েন্স পঢ়িবৰ কাৰণে এপ্লাই কৰিছিলে, সেই পলিটিকেল ছায়েন্সৰ ডিপাৰ্টমেণ্টত গৈ আপুনি এডমিশ্যন ল'বগৈ লাগিব কাইলৈ ৰাতিপুৱা 10 বজাৰ পৰা 4টা বজাৰ ভিতৰত। এণ্টি ৰেগিং আণ্ডাৰটেকিংও আপোনালোকে লৈ যাব লাগিব। www.antiraging.in আপোনালোকে সেই ফৰ্মখন পাই যাব, ডাউনলোড কৰিবলৈ কৈছে। আৰু ইনফৰ্মেশ্যন ৰিলেটেড পে'মেণ্টৰ কথা মই ইতিমধ্যে কৈছোঁ, যোৱাকালি ভিডিঅ' আপলোড কৰিছিলোঁৱেই। আৰ্টছৰ কাৰণে কিমান, ছায়েন্সৰ কাৰণে কিমান, সেইখিনি আপোনালোকে চাই ল'ব বুলি আশা ৰাখিছোঁ। তাৰপিছত আপোনালোকৰ যি পে'মেণ্ট আছে সেয়া অনলাইনো হ'ব, অফলাইনো হ'ব। আপোনালোকে অনলাইন যোগেও দিব পাৰিব বা অফলাইন যোগেও এপ্লাই দিব পাৰিব পইচাখিনি। কেণ্ডিডেট মাষ্ট কি আপোনালোকে সেইখিনি মই কৈছোঁ যে আপোনালোকে লৈ যাব সকলো ই-স্মাৰ্ট এপ্লিকেশ্যন, অৰিজিনেল ডকুমেণ্ট, কাষ্ট চাৰ্টিফিকেট সকলো আপুনি লৈ যাব লগত, আৰু লগতে জেৰক্স কপিও লৈ যাব। তাৰপিছত ইয়াত কৈছে যে ধৰি লওক আপোনাৰ যি এডমিশ্যন ফিজ আছে 35,000, আপুনি দিব বিচাৰিছে অনলাইনত 25,000, অফলাইনত 10,000, তেনেকৈ নচলিব। আপুনি যিটো এমাউণ্ট আছে সেইটো হয় অফলাইনত দিব লাগিব, নহয় অনলাইনত দিব লাগিব গোটেই এমাউণ্টটো। আধাকৈ আপুনি অনলাইন অফলাইনকৈ দিব নোৱাৰিব। এইখিনি আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাইলৈ এডমিশ্যনৰ কথা।